মামাই আপোনালোকৰ হাতে হাতে অস্ত্ৰ দিব। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আপোনালোকৰ মাজলৈ এটি ভিডিঅ' আগবঢ়াওঁ। গতিকে চাওক, এতিয়া আৰু চিন্তা কৰিবলৈ একো নাই সেইকাৰণে কৈছোঁ মামাই আপোনালোকৰ হাতে হাতে অস্ত্ৰ দিব আৰু সেই অস্ত্ৰৰ দ্বাৰাই আপোনালোকে মানে বিদেশী বহিৰাগত যিমানবোৰ মানুহ আছে সকলোকে খেদিব পাৰিব। পাৰিলে নিজৰ ভাই ককাইৰ মাজতো অস্ত্ৰ চলাব, ঘূৰাব পাৰিব। কাৰণ তেনেকুৱাখিনি বৰ্তমান হৈ আছে। আৰু এই মন্তব্যৰ পিছত, মামাৰ এই মন্তব্যৰ পিছত আৰু যিখিনি অস্ত্ৰ লৈ ভাল পায় আচলতে সেই মানুহখিনিয়ে আৰু অকণমান উৎসাহ পাইছে, নহয় জানো বাৰু? আজিকালি সৰু হওক ডাঙৰ হওক কোনো কথা নাই, মানে অসমখনত এনেকুৱা ডাঙৰ ডাঙৰ ঘটনাবোৰ ঘটিবলৈ লৈছে যিবোৰ ঘটনা ক'বলৈ বুকুখন কিবা খুন্দা মাৰি ধৰাৰ নিচিনা ধৰে। আচলতে গোলাঘাট জিলাত কালি পৰহি যিটো সাংঘাতিক ঘটনা হৈ গৈছে, বৃদ্ধ দুজনক, স্বামী আৰু তেওঁৰ পত্নীক এজন ল'ৰাই হত্যা কৰিছে তামোল পাৰি থকাৰ অৱস্থাত। চাওক, এনেবোৰ ঘটনা হৈ থকাৰ মাজতো মামাৰ এই মন্তব্য কিমান দূৰ ভাল বুলি আপোনালোকে ভাবে? মানুহ খেদিবলৈ, বিদেশী খেদিবলৈ বা বাংলাদেশী খেদিবলৈ কোনো ধৰণৰ অস্ত্ৰ নালাগে। আইন আছে, আইনৰ দ্বাৰা তেওঁলোকে খেদিব পাৰিব। আৰু অকল অস্ত্ৰ থাকিলে যে মানুহে নিৰাপদে থাকিব পাৰিব তেনে নহয়। কাৰণ নিজক নিৰাপদ কৰি ৰাখিবলৈ হ'লে আচলতে কি হ'ল, নিজেও ভাল হ'ব লাগিব। নিজে ভাল হ'লেহে আপোনাক কোনো একো কৰিব নোৱাৰিব। আপুনি যদি বেয়াই হয়, আপুনি যদি কাজিয়া কৰিবলৈ চোঁচা মাৰি মানুহক যায়, তেনেহ'লে আপোনাকতো মাৰিব, সেইটো খাটাং। কাৰণ আজিকালি কোনো কাৰো দম সহ্য নকৰে। মহিলাই হওক, পুৰুষেই হওক, ল'ৰাই হওক, ছোৱালী হওক, কোনো কাৰো দম সহ্য নকৰে। আচলতে আপুনি ক'ৰবাত গ'লে যদি আপুনি সেই জেগাত নিৰাপদে আপুনি থাকিবলৈ হয় বা নিৰাপদে মানুহৰ লগত মিলি থাকিবলৈ হয়, তেতিয়াহ'লে আপুনি মুখখন বন্ধ কৰি নিজক কিছুমান কথা সহ্য কৰি সেই ঠাইত থাকিব লাগিব। তেতিয়া হয়তো আপোনাক সেই ঠাইডোখৰৰ মানুহে আঁকোৱালি ল'ব, আপোনাৰ গাত কেতিয়াও হাত তুলিবলৈ নাহে। আৰু আপোনাক যদি কোনোবাই সেইখন গাঁৱত বা সেই জেগাটুকুৰাত আপোনাক কোনোবাই দম দিবলৈ যায়, তেনেহ'লে আপুনি থকা ঠাইডোখৰৰ ৰাইজখিনিয়ে ওলাই আহি মাত মাতিব, নহয় জানো বাৰু? কিন্তু অস্ত্ৰ দিয়াটো কিমান দূৰ মানে ভাল কথা আপোনালোকে ভাবক। আচলতে এখন হাতে হাতে অস্ত্ৰ দিলে যে নিজক নিজেই নিৰাপদকৈ ৰাখিব পাৰিব তেনে নহয়। আইন আছে, আৰক্ষী আছে। গতিকে আৰক্ষীসকলক আগবঢ়াই দিয়ক আৰু অসমৰ যিখিনি মানুহ সেইখিনি নিৰাপদে ৰাখিবলৈ, সুৰক্ষা দি ৰাখিবলৈ। গতিকে দিন দুপৰতে এনেকুৱা ডাঙৰ ডাঙৰ এটা ঘটনা ঘটিবলৈ লৈছে অসমখনত। গতিকে সেইখিনিলৈ চকু ৰাখি মামাই আৰক্ষীক অৱগত কৰি দিয়ক, যাতে যিবোৰ অপৰাধীয়ে এনেবোৰ কাণ্ড কৰে সেইবিলাকক কাৰাদণ্ড দিয়ক যাৱজ্জীৱন। তেওঁলোক যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে। আৰু যদিও তেওঁলোকে জেলৰ পৰা অনাগত দিনবিলাকত ওলাই আহে, তেনেহ'লে আকৌ তেনেকুৱা এটা ঘটনা কৰিবলৈ তেওঁলোকে অকণো হস্তক্ষেপ নকৰিব। কাৰণ ভয় নকৰিব। এবাৰ জেল খোৱা মানুহে আকৌ এবাৰ জেল যাবলৈ কেতিয়াও ভয় নকৰে, সেইটো খাটাং। গতিকে আমি কিছুমান কাণ্ড দেখি আহিছোঁ, শুনি আহিছোঁ, সেইবাবে এই কথাবোৰ কৈছোঁ। আচলতে চাওক, মই এতিয়া ক'ৰবাত গ'লোঁ, এখন যদি হাতত কটাৰী বা কিবা এখন লৈ যাওঁ, যদি মোৰ বেগটো আৰক্ষীয়ে চায়, কেনেবাকৈ আৰক্ষীয়ে যদি চায়, তেনেহ'লে সেইখন পালে মোক বাৰু এৰেষ্ট নকৰিবনে? নিশ্চয় কৰিব। কাৰণ আইনে নাজানে মই কিহৰ কাৰণে সেইখন লৈ গৈছোঁ। লাইচেঞ্চ থাকক বা নাথাকক, লাইচেঞ্চ থাকিলেও যদি অস্ত্ৰ হাতত ল'বলৈ হয়, তেতিয়াও আপোনাক যদি কেতিয়াবা আৰক্ষীয়ে ধৰে, আপুনি এপাক হ'লেও অকণমান দেৰিৰ কাৰণে হ'লেও আপোনাক থানালৈ নিবই, সেইটো খাটাং। পৰীক্ষা কৰিবই আপোনাৰ লাইচেঞ্চ আছেনে নাই। গতিকে এইবোৰ নিদি মামাই বেলেগভাৱে সজাগ কৰক অসমৰ ৰাইজক। নিজক নিৰাপদে ৰাখিবলৈ অন্য প্ৰচেষ্টা লওক বা অন্য কিবা কৰক, কিন্তু হাতে হাতে অস্ত্ৰ তুলি দিয়াৰ কথা ভাল কথা নহয় বুলি অসমৰ বহুখিনি ৰাইজে ভাবে। অকল অস্ত্ৰ হ'লেই যে হাতত নিজক নিৰাপদে ৰাখিব পাৰিব, সেইটো একেবাৰে অসত্য কথা। সেইটো কোনো ধৰণৰ সত্য কথা নহয়। আজিলৈ মোৰ কথাখিনি ইমানেই।
ভিডিঅ' চাই বা মোৰ কথাখিনি শুনি কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ, বাই বাই, জয় আই অসম।